আজি মোৰ এই গোলাপ গছকেইটাৰ ফুলবিলাক কাটি দিম। এই ফুলবিলাক যদি থাকিব দিওঁ তেতিয়াহ'লে গছৰ গ্ৰোথ নহ'ব। সেইবাবে মই আজি পুৰণা ফুলবিলাক আৰু কলিবিলাক কাটি দিম। কাটা অংশত ফাংগিচাইড লগাই দিব লাগিব। এইটো ফাংগিচাইড লৈছোঁ। এইটো হ'ল টাটাৰ ব্লাইটক্স। এইটো কণ্টেক্ট ফাংগিচাইড, নৰ্মেল ফাংগিচাইড দিলেও হয়। তো মই এইটো খোলা আছিল, সেইবাবে কণ্টেক্ট ফাংগিচাইড দি আছোঁ। প্ৰুনিং কৰাৰ পিছত যদি ফাংগিচাইড দিয়া নহয় তেতিয়াহ'লে ডাইবেক হ'ব পাৰে। কাটা অংশৰ পৰা লাহে লাহে কলা পৰি পৰি এই ডালবিলাক শুকাই একদম গুৰিলৈকে শুকাই যাব। বহুত ৰ'দ পৰিছে আজি। তো আৰু এটা কথা, যদি আপোনালোকৰ গছ প্ৰুনিং কৰিব লাগে নাইবা ফুল কাটি দিব লাগে, সেইদিনা যাতে ৰ'দ থাকে। মই দুপৰীয়া সময়ত প্ৰুনিং কৰি আছোঁ। আপোনালোকেও পুৱাৰ ভাগতে কৰি দিব যোনদিনা ৰ'দ উঠে। বৰষুণ দিয়া দিনত কোনো ধৰণৰ ডাল পাত নাকাটিব। যদি কাটে তেতিয়াহ'লে তাৰে পৰা ফাংগাছ এটাক হ'ব পাৰে। সেইবাবে ৰ'দ উঠিলেহে প্ৰুনিং কৰিব লাগে। এই গছটোৰ ফুল চাই ইমান ভাল লাগে, কাটিবলৈ মন যোৱা নাই। তথাপিও উপায় নাই, এটা দুটা ফুল চাই চিন্তি ৰাখিব লাগিব। মনো যোৱা নাই, বেয়াও লাগে ফুলবিলাক কাটোতে। ইমান ধুনীয়া ধুনীয়া ফুল। তো ৰ'দ পৰাৰ কাৰণে ভালকৈ আপোনালোকক দেখাব পৰা নাই। তথাপি চাওক কিমান ধুনীয়া ফুল, ৰ'দৰ কাৰণে ৰিফ্লেক্ট হৈ আছে। বাৰে বাৰে কাটিবৰ কাৰণে যদিও পোনাৰখন টাচ কৰোঁ, কিন্তু কলিজা কপি যায়। গতিকে বেলেগ ফুলবিলাক কাটি লওঁ, বেলেগ কলি আৰু আছে এইবিলাক কাটি লওঁ। এতিয়া কিবা এটা কৰি পেলাম। উপায় নাই আৰু চাওঁ, আৰু এটা কাটি দিওঁ। ফাইনেলি এই ফুল দুটা ৰাখি দিলোঁ এসপ্তাহৰ কাৰণে। এসপ্তাহ পিছত আকৌ এই ফুল দুটা কাটি দিম। ভিডিঅ'টো সকলোকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।